প্ৰিয় দৰ্শক, আমি জানিয়েই হওক বা নাজানিয়েই হওক বা চলি অহা কিছুমান খাদ্য গ্ৰহণ কৰোঁ। তাৰ ভিতৰত কিছুমান স্বাস্থ্যকৰ আৰু কিছুমান অস্বাস্থ্যকৰ। কিছুমান বস্তু আমি অস্বাস্থ্যকৰ বুলি জানিও সেৱন কৰোঁ। সেয়েহে জ্ঞানী লোকে কৈ থৈ গৈছে যে কোৱাই হওক বা খোৱাই হওক, জিভাখনক নিয়ন্ত্ৰণত ৰাখিব পাৰিলেহে বহু বিপদৰ পৰা হাত সাৰিব পাৰি। আপুনি জানেনে যে কিছুমান বস্তু বৰ বিষাক্ত, যাৰ দীঘলীয়া সেৱনে আমাৰ শৰীৰক বিভিন্ন ধৰণে ক্ষতি কৰিব পাৰে। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি কথা পাতিম 5বিধ এনে বস্তু যি টক্সিক বা বিষাক্ত। যিকোনো মূল্যৰ বিনিময়ত আপুনি ইয়াৰ পৰা বাচি থকাটো অতি গুৰুত্বপূৰ্ণ। প্ৰিয় দৰ্শক, প্ৰথম বস্তুটো হৈছে যাক আপুনি কেতিয়াও খাব নালাগে, যি বিষাক্ত, সেইটো হৈছে সেউজীয়া আলু। আলু আমাৰ খাদ্যৰ এটা অপৰিহাৰ্য অংশ। আলু নিদিয়াকৈ আমি কোনো খাদ্য নাৰান্ধো আৰু নাখাওঁ। যেনেকৈ নামঘৰতেই হওক বা মন্দিৰত শৰাই দিওঁতেই হওক, কল নিদিলে শৰাইখন শুৱনি নহয়, ঠিক তেনেকৈ আলু নিদিলে আমাৰ খাদ্যও যেন সোৱাদযুক্ত নহয় বা শুৱনি নহয়। সাধাৰণতে সেউজীয়া আলুৰ খেতি কোনেও নকৰে বা কোনেও ইয়াৰ উৎপাদন নকৰে। কিন্তু আমি সাধাৰণতে সেৱন কৰা আলুৰ লগতে এই সেউজীয়া আলুবিধ থাকে। কিছুমান সম্পূৰ্ণৰূপে সেউজীয়া হয় আৰু কিছুমান আংশিকভাৱে সেউজীয়া হয়। কিছুমানে ওপৰৰ সেউজীয়া হোৱা অংশটো কাটি পেলাই দিয়ে আৰু ব্যৱহাৰ কৰে। এই সেউজীয়া আলুবিধত দুবিধ ৰাসায়নিক বস্তু থাকে। তাৰে এবিধ হৈছে ক্ল'ৰ'ফিল বা পত্ৰহৰিত, যি সাধাৰণতে ক্ষতিকাৰক নহয়, কিন্তু আনবিধ হৈছে চল'নেচিয়া, যি এক নিউৰোটক্সিক, যি আমাৰ শৰীৰৰ কাৰণে বিষাক্ত। যদি আপুনি এই আলুবিধ দীঘলীয়া সময়লৈকে সেৱন কৰে, তেন্তে আপোনাৰ সঘনাই মূৰৰ বিষ হ'ব পাৰে, সঘনাই পানী লাগিব পাৰে, বমি, আভ্যন্তৰীণ ৰক্তক্ষৰণ, পেৰালাইচিছ অথবা কোমা বা মানুহৰ মৃত্যুও হ'ব পাৰে। এক গৱেষণাত পোৱা মতে কোনো ব্যক্তিয়ে যদি 450 গ্ৰাম এই সেউজীয়া আলু খায়, তেন্তে সেয়া ব্যক্তিগৰাকীৰ মৃত্যুৰ কাৰণো হ'ব পাৰে। সেয়েহে ভুলতো সেউজীয়া আলু নাখাব। গৱেষণাত পোৱা মতে আংশিকভাৱে সেউজীয়া আলুটোৰ আপুনি সেই নিৰ্দিষ্ট অংশটো গুচাই খাব পাৰে বুলি কৈছে, কিন্তু মোৰ বোধেৰে পাৰিলে তাক একেবাৰে নোখোৱাই ভাল। সম্পূৰ্ণ সেউজীয়া আলুবিধ ইমানেই বিষাক্ত যে কোনো জন্তুৱেও যদি খায় তেন্তে মৃত্যু মুখত পৰিব পাৰে। দ্বিতীয় বস্তুবিধ যি আপোনাৰ বাবে বিষাক্ত হ'ব পাৰে, সেইবিধ হৈছে জাইফল। ইংৰাজীত যাক কোৱা হয় নাটমেগ। এই বস্তুবিধ আমাৰ দেশত গৰম মছলাত ব্যৱহাৰ কৰা হয়। জাইফলত এবিধ অতি সক্ৰিয় যৌগ থাকে, যাৰ নাম হৈছে মাইৰেষ্টিচিন। এই যৌগবিধ যেতিয়া আমাৰ শৰীৰলৈ যায়, তেতিয়া ইয়াৰ ফলত উৎপন্ন হোৱা বিষাক্ত পদাৰ্থবিধে আমাৰ শৰীৰৰ স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলায়। যদি এই জাইফল অধিক মাত্ৰাত কোনো ব্যক্তিয়ে সেৱন কৰে, তেন্তে তেওঁৰ গাত এই লক্ষণে দেখা দিব পাৰে, যেনে যিকোনো সময়তে মূৰৰ বিষ অনুভৱ কৰা, এলাহ এলাহ লাগি থকা, ঢপঢপনি, বমি আদি। আমাৰ দেশত এইবিধ বস্তু মছলাৰ দৰে ব্যৱহাৰ কৰা হয় বাবে ই সিমান অপকাৰী নহয়, কাৰণ মছলা হিচাপে ব্যৱহাৰ হোৱাৰ লগে লগে ইয়াৰ গাঢ়তা নাইকিয়া হৈ পৰে। যদি আপুনি ঔষধ হিচাপেও ইয়াৰ ব্যৱহাৰ কৰে, তেন্তে সাৱধান, বিজ্ঞজনৰ সহায় লৈহে সেৱন কৰা উচিত। কিছুমান ঘৰুৱা দিহাতো এইবিধ বস্তুৰ উল্লেখ থাকে, সেয়েহে অতি সাৱধানতা অৱলম্বন কৰিহে ইয়াৰ ব্যৱহাৰ কৰিব, অন্যথা শৰীৰত লাভ হোৱাতকৈ বহুগুণে ক্ষতিহে হ'ব। তৃতীয়বিধ বস্তু হৈছে যাক আপুনি খাব নালাগে, সেয়া হৈছে তিতা বাদাম। বাদাম দুই প্ৰকাৰৰ থাকে, এবিধ হৈছে মিঠা বাদাম, আনবিধ হৈছে তিতা বাদাম। আমাৰ ওচৰে পাজৰে থকা গেলামাল দোকানত সাধাৰণতে মিঠা বাদামবিধহে থাকে, কিন্তু কেতিয়াবা এই মিঠা বাদামৰ লগত তিতা বাদামবিধো পোৱা যায়। এনেকুৱা ঘটনা আপোনাৰ লগতো চাগে নিশ্চয় ঘটিছে যে বাদাম খাই থকা সময়তে কোনো এটা বাদাম আপুনি তিতা পালে, লগে লগে তাক মুখৰ পৰা উলিয়াই পেলাব লাগে। কেতিয়াও অলপহে তিতা লাগিছে বুলি ভাবি খাব নালাগে। তিতা বাদামবিধত এবিধ অতি বিষাক্ত পদাৰ্থ থাকে, যাৰ নাম হৈছে হাইড্ৰজেন চাইনাইড। চাইনাইডৰ কথা চাগে আপুনি নিশ্চয় জানে যে পৃথিৱীৰ আটাইতকৈ বিষাক্ত পদাৰ্থ। ইয়াৰ অলপমানো আমাৰ বাবে মৃত্যুৰ কাৰণ হ'ব পাৰে। গৱেষণা মতে 6ৰ পৰা 10টাও যদি তিতা বাদাম আপুনি খায়, তেন্তে আপোনাৰ শৰীৰটো খুব কম সময়ৰ ভিতৰত বিষাক্ত কৰিবৰ বাবে ই যথেষ্ট। সেয়েহে মনত ৰাখিব, খাই থাকোঁতে যদি এনে তিতা বাদাম আপুনি পায়, তেন্তে তাক কেতিয়াও নাখাব। মুখৰ পৰা উলিয়াই মুখখন ভালকৈ কুলি কুলি কৰি ধুই পেলাব। চতুৰ্থবিধ হৈছে ৰাজমাহ। সাধাৰণতে ৰাজমাহৰ যথেষ্ট উপকাৰী গুণ আছে,
কিন্তু যদি আপুনি ইয়াক আধা সিজাকৈ খায় তেন্তে ই আপোনাৰ শৰীৰৰ বাবে বিষাক্ত হ'ব পাৰে। ৰাজমাহত লেক্টিন নামৰ এবিধ পদাৰ্থ থাকে যিয়ে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বিষাক্ত পদাৰ্থৰ সৃষ্টি কৰিব পাৰে। কিছুমান বেমাৰৰ লক্ষণে দেখা দিব পাৰে, যেনে তল পেটৰ বিষ, বমি বমি ভাৱ আদি। যেতিয়া ইয়াক সম্পূৰ্ণকৈ সিজোৱা হয় তেতিয়া এই সক্ৰিয় বিষাক্ত লেক্টিন নামৰ পদাৰ্থবিধ ধ্বংস হৈ যায়, যাৰ বাবে আমাৰ শৰীৰৰ কোনো ক্ষতি কৰিব নোৱাৰে। যদি কোনো কাৰণত ৰাজমাহ আধা সিজাকৈ খাবলগীয়া হয় তেন্তে বহু ধৰণৰ গম্ভীৰ ছাইড এফেক্ট দেখা দিব পাৰে। গৱেষণা মতে আপুনি 5ৰ পৰা 10টাও যদি আধা সিজা ৰাজমাহ খায় তেন্তে গভীৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। সেয়েহে যেতিয়া আপুনি ৰাজমাহ খাবলৈ মন কৰে তেতিয়া তাক ৰন্ধাৰ আগত খুব কমেও 2ৰ পৰা 2.5 ঘণ্টা খোৱা পানীত তিয়াই ৰাখিব। তাৰ পিছত তেতিয়ালৈকে সিজাব যেতিয়ালৈকে ৰাজমাহখিনি সম্পূৰ্ণকৈ গলি নাযায়। পঞ্চমবিধ বিষাক্ত বস্তু যি আপুনি কেতিয়াও খাব নালাগে সেয়া হৈছে ব্ৰাউন ৰাইচ বা বাদামী ৰঙৰ চাউল। এই কথা শুনি আপুনি চাগে নিশ্চয় আচৰিত হৈছে, কাৰণ এইবিধ চাউল অতি স্বাস্থ্যকৰ বুলি বহুতেই কয়। আৰু এয়াও কোৱা হয় যে এই ব্ৰাউন ৰাইচ আপুনি নিয়মিতভাৱে খাব লাগে। ইয়াত কোনো সন্দেহ নাই যে ব্ৰাউন ৰাইচ স্বাস্থ্যকৰ, কিন্তু যেতিয়া আপুনি ইয়াক ভুল পদ্ধতিৰে ৰান্ধি খায় তেতিয়া ই আপোনাৰ শৰীৰৰ বাবে যথেষ্ট ক্ষতিকাৰকো হ'ব পাৰে। এতিয়া বুজোৱা হওক যে ই কেনেকৈ বিষাক্ত হ'ব পাৰে। সাধাৰণতে যিকোনো চাউলতে আৰ্ছেনিক নামৰ এবিধ পদাৰ্থ পোৱা যায়। এই আৰ্ছেনিক আমাৰ শৰীৰৰ বাবে অতি বিপদজনক। আমাৰ শৰীৰত যদি ইয়াৰ পৰিমাণ বাঢ়ি যায় তেন্তে কেঞ্চাৰৰ নিচিনা মাৰাত্মক বেমাৰৰ সৃষ্টি কৰিব পাৰে। এতিয়া এই আৰ্ছেনিক বোলা পদাৰ্থবিধ চাউললৈ কেনেকৈ আহে? যেতিয়া ধান খেতি কৰা হয় তেতিয়া ইয়াৰ উৎপাদন বঢ়াবলৈ বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক প্ৰয়োগ কৰা হয়। এই ৰাসায়নিক সাৰত যথেষ্ট পৰিমাণে আৰ্ছেনিক মিহলি হৈ থাকে। আৰু ধানৰ এটা বিশেষ গুণ আছে যে ই এই আৰ্ছেনিক যথেষ্ট পৰিমাণে শোষণ কৰিব পাৰে, যাৰ ফলত চাউলত আৰ্ছেনিক পোৱা যায়। যেতিয়া আমি ভাত হিচাপে এই চাউল খাওঁ তেতিয়া আৰ্ছেনিক নামৰ পদাৰ্থবিধ আমাৰ শৰীৰত জমা হ'বলৈ আৰম্ভ কৰে। তেতিয়া আমাৰ শৰীৰত বিভিন্ন লক্ষণ দেখুৱাবলৈ আৰম্ভ কৰে। এতিয়া আমি যদি ব্ৰাউন ৰাইচ আৰু হোৱাইট ৰাইচৰ তুলনা কৰোঁ তেন্তে আমি দেখিম যে ব্ৰাউন ৰাইচত আৰ্ছেনিকৰ পৰিমাণ বেছি থাকে। এতিয়া আপোনাৰ মনলৈ হয়তো প্ৰশ্ন আহিছে, যদি আমি এই ব্ৰাউন চাউলেই হওক বা সাধাৰণ চাউলেই হওক ৰান্ধিব লাগে তেন্তে কেনেদৰে ৰান্ধিব লাগে? অতি সহজ পদ্ধতি যিটো আমি প্ৰায় সকলোৱে কৰোঁ, সেয়া হৈছে ধোৱন পদ্ধতি। এই পদ্ধতি মতে প্ৰথমতে চাউলখিনি খোৱা পানীৰে 4বাৰমান ভালকৈ ধুব। তাৰপিছত চাউলখিনি 30 মিনিটৰ পৰা 60 মিনিটলৈ পানীত তিয়াই ৰাখিব। ৰন্ধাৰ আগত সেই পানীখিনি পেলাই নতুনকৈ খোৱা পানী ব্যৱহাৰ কৰি ৰান্ধিব। এনে কৰিলে চাউলত থকা আৰ্ছেনিকৰ পৰিমাণ কমি যায় আৰু খোৱাৰ উপযোগী হৈ পৰে। প্ৰিয় দৰ্শক, এয়াই আছিল সেই 5বিধ বস্তু যাক আমি কেতিয়াও আহাৰ হিচাপে গ্ৰহণ কৰিব নালাগে। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় উপকৃত হৈছে, নতুন কিবা এটা নিশ্চয় শিকিব পাৰিছে। ধন্যবাদ।